Good afternoon, children. How are you all? আশা কৰো তোমালোক সকলোৱে ভালে আছা। তোমালোকে একদিন ঘৰত কেনেদৰে কটাইছা বাৰু? নিশ্চয় আমনি লাগিছে নহয় বাৰু? আমনি লাগিলে তোমালোকে নাচিব পাৰা, গাব পাৰা, তোমালোকে ছবি আঁকিব পাৰা বা তোমালোকৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকললৈ ফোন কৰিব পাৰা বা যিকোনো ধৰণৰ তোমালোকৰ ভাল লগা কাম কৰিব পাৰা। বাৰু তোমালোকক ইতিমধ্যে মই মাই ষ্টৰী নামৰ পাঠটোৰ ওপৰত আলোচনা কৰিলো তোমালোকৰ লগত। এতিয়া পাঠটোৰ ওপৰত অলপমান পুনৰালোচনা বা ৰিভাইজ কৰো আহাচোন। আমি কি পাইছিলো? Water is colorless, অৰ্থাৎ পানীৰ কোনো ৰং নাই। ইয়াৰ উপৰিও আমি পাইছো water is shapeless, পানীৰ কোনো আকাৰ নাই। আৰু কি পাইছো? Water helps to remain clean and fresh and beautiful. আমাক পানীয়ে কি কৰে? পৰিষ্কাৰ হৈ থকাত সহায় কৰে। ইয়াৰ উপৰিও আমি কি পাইছো? Water helps to grow your plants and trees. পানীয়ে আমাক আমাৰ উদ্ভিদ আৰু গছ-গছনিবিলাকত সহায় কৰে বাঢ়িবৰ বাবে। আৰু আটাইতকৈ ডাঙৰ কথা কি? আমি we can't live without water. আমি পানী নহলে কেতিয়াও জীয়াই থাকিব নোৱাৰো। এতিয়া আমি পাঠটোৰ এক্টিভিটি বিলাকৰ লগত আলোচনা কৰো। আহাচোন। Activities 1. ফাৰ্ষ্টতে কি দিয়া আছে? Read the autobiography written by Water and complete the sentences in the bubbles. ইয়াত কি কৈছে? Read the autobiography written by Water. পানীৰ আত্মজীৱনীৰ সহায়ত and complete the sentences in the bubbles. পানীয়ে লিখা আত্মজীৱনীৰ সহায়ত তোমালোকক ইয়াত বাবলছ দিয়া আছে, মানে এই বেলুনৰ নিচিনা কিছুমান এনেকুৱা ৰাউণ্ড ৰাউণ্ড দিয়া আছে। তাৰ ভিতৰত পানীয়ে লিখা আত্মজীৱনীখন সম্পূৰ্ণ কৰিব দিছে। অটোবায়োগ্ৰাফি মানে হ'ল আত্মজীৱনী। আত্মজীৱনী। পানীয়ে মানে ইয়াত নিজৰ জীৱনৰ বিষয়ে লিখিছে আৰু তোমালোকক ইয়াতে কমপ্লিট কৰিব দিছে, ফিল আপ কৰিব দিছে। ৱাটাৰে যিহেতু নিজেই কৈছে, গতিকে কি কৈছে? I help to কি হ'ব? Water help to, মই বেলেগকে লিখি দিছো তোমালোকক। ফাৰ্ষ্টত এইটো আছে water, W-A-T-E-R, water, পানী। পানীয়ে কি কৰে? Water ফাৰ্ষ্টতে water helps, H-E-L-P-S, water helps, পানীয়ে সহায় কৰে। To, water helps to remain
remain clean, fresh, F-R-E-S-H, fresh, and beautiful, B-E-A-U-T-I-F-U-L. ধৰিব পাৰিছানে তোমালোকে? Water helps to remain clean, fresh and beautiful. পানীয়ে আমাক পৰিষ্কাৰ আৰু সতেজ আৰু ধুনীয়া হোৱাত সহায় কৰে। ইয়াৰ উপৰিও কি কৰে? Water helps to grow your plants and trees. পানীয়ে আমাক আমাৰ উদ্ভিদ, প্লান্টস মানে হৈছে উদ্ভিদ আৰু ট্ৰিজ মানে গছ-গছনি, আমাক উদ্ভিদ আৰু গছ-গছনিবিলাকক বাঢ়ি অহাত সহায় কৰে। কাৰণ পানী নহলেতো কোনেও জীয়াই থাকিব নোৱাৰে, সকলোকে পানী লাগে, নহয় জানো? সেকেন্ডত দিয়া আছে water, তাৰ পৰা কৈছে you see me. Water ইয়াতে এনেকৈ দিয়া আছে, 2 নম্বৰতে বাবলছ দিয়া আছে, ওপৰকেইটাও বাবলছতে দিয়া আছিলে, মই তোমালোকক দীঘলকৈ লিখি দিলো। You see me, you see me মানে কাৰ কথা কৈছে? Water, পানীৰ কথা কৈছে। You see me, ফাৰ্ষ্টত আছে in seas, S-E-A-S, seas and lakes, L-A-K-E-S. পানী আমি ক'ত ক'ত দেখা পাওঁ? সাগৰ আৰু হ্ৰদ সকলোতে দেখা পাওঁ, কিন্তু প্ৰথমতে কৈছো কি সাগৰ আৰু হ্ৰদত দেখা পাওঁ। 2 নম্বৰতে আছে আৰু পানী কি কৰে? Sailing, sailing, S-A-I-L-I-N-G, sailing in the sky, sky মানে কি? আকাশ, sky, sailing in the sky as clouds, C-L-O-U-T-S, oh sorry, C-L-O-U-D-S, clouds. আমি পানীক আকাশত কেনেকৈ দেখা পাওঁ? ডাৱৰ ৰূপে চলাচল কৰি থকা দেখা পাওঁ। Sailing মানে হৈছে চলাচল কৰা। তাৰ পৰা আমাক 3 নম্বৰতে দিছে এনেকৈ বাবলছ বিলাকত আছে। আচলতে তোমালোকে কিতাপখন চাই গৈছানে? চাই যাবা দেই ভালদৰে। আকৌ কৈছে I don't like
মানে পানীয়ে ভাল নাপায় লাইক মানে ভাল পোৱা আৰু ডোন্ট লাইক মানে ভাল নোপোৱাৰ কথা কৈছে I don't like কি কৰি ভাল নাপায় পানীয়ে তোমালোকে কোৱাচোন I don't like to be water কৈছে পানীয়ে কৈ আছে to be polluted মানে কি লেতেৰা হোৱা প্ৰদূষিত হোৱা লেতেৰা হ'বলৈ নিবিচাৰে with dirty things 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 আৰু কি কৰিব নিবিচাৰে ৱাটাৰে পানীয়ে কি বেয়া পায় to be wasted WASTED পানীয়ে নষ্ট হ'ব নিবিচাৰে গম পাইছা তে ৱাটাৰে কি কৈছে I don't like to be polluted with dirty things পানীয়ে লেতেৰা বস্তুৰ দ্বাৰা প্ৰদূষিত হ'বলৈ বেয়া পায় আৰু কি কৈছে to be water don't like to be wasted পানীয়ে নষ্ট হ'ব নিবিচাৰে বুজি পাইছা নহয় ঠিক আছে এতিয়া আমি নেক্সট টু এক্টিভিটি লৈ যাওঁ এতিয়া চোৱা 2 নম্বৰটো Let's learn a few words এতিয়া আমি কেইটামান শব্দ শিকো আহা কৈছে Read the words which have the same meaning as beautiful ইয়াত তোমালোকক এটা শব্দ দিয়া আছে যাৰ অৰ্থ আমি আমি বেলেগ বেলেগ আৰু শব্দ পাম যেনেদৰে তোমালোকৰ এতিয়া ঘৰত মতা নাম বেলেগ বেলেগ আছে কিন্তু তোমালোকটো একেজনে নহয় জানো ঘৰত মতা নামও আছে স্কুলৰ নামও বেলেগ কিন্তু তোমালোকক মাতিলেতো তুমিয়ে বুজি পোৱা গতিকে ইয়াত তোমালোকক কি কৈছে বিউটিফুল মানে কি ধুনিয়া BEAUTIFUL বিউটিফুল মানে কি ধুনিয়া ইয়াত বিউটিফুল শব্দটো সাৰ্কেল কৰি দিয়া আছে ধুনিয়াকে বৃত্তৰ সহায়ত ধুনিয়াকে বেৰি থোৱা আছে আৰু এই বিউটিফুল শব্দৰে বহুত কিটা আমি শব্দ পাম একে অৰ্থ থকা কি আছে চোৱাচোন বিউটিফুল মানে কি হ'ব পাৰে pretty 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 অৰ্থাৎ ধুনিয়া শব্দৰ আৰু এটা আমি শব্দ কি পাব পাৰো pretty মানে হৈছে ধুনিয়া good looking GOODLOOKING good looking মানেও ধুনিয়া আৰু কি দিয়া আছে charming CHARMING মানেও কি ধুনিয়া অৰ্থাৎ বিউটিফুল আমি এতিয়ালৈকে কেইটা শব্দ পালো 1 2 3 পালো আৰু এটা দিয়া আছে চোৱাচোন attractive 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 এই বিউটিফুলৰ আৰু এটা শব্দ পালো কি attractive তোমালোকে এইবিলাক ভালদৰে চাই যাবা দেই এতিয়া কি কৈছে শুনা now make sentences using the words in the books এতিয়া তোমালোকক now make sentences বাক্য গঠন কৰিব দিছে using the words in the books
এই যে কিতাপত শব্দকেইটা আছে এই শব্দকেইটাৰ দ্বাৰা বাক্য সাজিব দিছে এতিয়া প্ৰথমটো আছে গুড লুকিং গুড লুকিং টো সহায়ত আমি এতিয়া শব্দ সাজু প্ৰথম গুড লুকিং মানে কি হৈছে কি শব্দৰ অৰ্থটো ধুনীয়া অৰ্থাৎ বিউটিফুলৰ আন এটা মিনিং কি আছিলে গুড লুকিং এতিয়া কি হ'ব পাৰে বাৰু সেন্টেন্স গুড লুকিং আমি এনেদৰে ক'ব পাৰো ফাৰ্স্ট কি আছে 1 good looking his hair style in good looking অৰ্থাৎ তাৰ চুলিৰ ষ্টাইলটো বৰ ধুনীয়া আমি বাক্য সাজতে যেটো শব্দৰ দ্বাৰা বাক্য গঠন কৰিব দিছে ধুনীয়াকৈ এনেকৈ আন্ডাৰলাইন কৰি দিব পাৰো তেতিয়া মানে কি বস্তুটো ইয়াতে সেন্টেন্সটো শব্দটো ফোকাসত থাকিব ধুনীয়াকৈ আমি দেখা পাম তাৰপৰা 2 নম্বৰতে আছে চাৰ্মিং চাৰ্মিং মানেও কি হৈছিল চাৰ্মিং মানেও ধুনীয়া আমি কি কৰিব পাৰো দা scenery scenery the scenery is charming 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 মানে হৈছে ধুনীয়া এতিয়া 3 নম্বৰতে আছে বিউটিফুল বিউটিফুলৰ দ্বাৰা আমি এটা বাক্য গঠন কৰিব পাৰো কি হ'ব পাৰে বাৰু লিখিছো you are a beautiful girl তুমি এজনী বৰ ধুনীয়া ছোৱালী তাৰপৰা আছে 4 নম্বৰতে attractive attractive টোৰ পৰা আমি কেনেদৰে বাক্য গঠন কৰিব পাৰিম attractive মানেও হৈছে ধুনীয়া আমি কি লিখিব পাৰো her voice voice মানে হৈছে মাত her voice is attractive তাইৰ মাত কথা মানে ভয়েসটো বৰ ধুনীয়া মাতটো attractive তাৰপৰা আছে আৰু কি বাকি থাকিলে pretty টো বাকি থাকিলে নহয় pretty কি হ'ব পাৰে I am a pretty girl তেনেকৈ আমি লিখিব পাৰো I am a pretty
girl. Pretty girl. এতিয়া এইকেইটা হল তোমালোকে লিখি যাবা নোট কৰি যাবা দেই এতিয়া নেক্সট তো চাও আমি 3 নম্বৰ পিকচাৰখনত আছে চোৱাচোন 3 নম্বৰতে কি দিয়া আছে Look at the pictures এই ছবি কেইখনলৈ তোমালোকক চাব দিছে Read the sentences আৰু বাক্যবিলাক পঢ়িবলৈ দিছে প্ৰথমতে কি আছে বাৰু চোৱাচোন এ বাছ এখন আছে ওচৰত কি হৈ আছে মানুহ এজনে শুই আছে আৰু 2 নম্বৰ পিকচাৰত কি আছে তো 2 নম্বৰ পিকচাৰত এগৰাকী মহিলা ভদ্ৰ মহিলাই কি কৰিছে এখন হাতত এটা মোনা লৈ আহিছে আৰু মোনাত কিছুমান বস্তু লৈ আহিছে 3 নম্বৰ পিকচাৰখনত চোৱাচোন এজোপা গছৰ তলত এজন মানুহে বহি ৰেষ্ট কৰি আছে বা জিৰণি লৈ আছে এতিয়া তোমালোকক এই বাক্যবিলাক পঢ়িব দিছে First Arun Das is a bus driver Arun Das এজন বাছ ড্ৰাইভাৰ গাড়ী চলোৱা মানুহক কি বুলি কয় ড্ৰাইভাৰ এতিয়া এই মানুহজনৰ নাম আমি কি গম পালো কি Arun Das is a bus driver he drives a bus তেওঁ এখন বাছ চলায় now he is asleep এতিয়া তেওঁ কি কৰি আছে শুই আছে Second number is চোৱাচোন Miss Omiya Datta is a teacher এই ভদ্ৰ মহিলাগৰাকীৰ নাম কি অমিয়া দত্ত Miss Omiya Datta is a teacher Miss Omiya Datta এগৰাকী শিক্ষয়িত্ৰী টিচাৰ মানে হৈছে শিক্ষক She teaches English in a school তেওঁ বিদ্যালয়ত কি শিকায় ইংৰাজী বিষয় পঢ়ায় ইংৰাজী শিকায় Now she is in the market আৰু তেখেত এতিয়া ক'ত আছে মাৰ্কেটত আছে বজাৰত আছে মাৰ্কেট মানে হৈছে বজাৰ তেখেত এতিয়া ক'ত আছে বজাৰত আছে 3 নম্বৰটো চোৱা Raghu Bora is a farmer farmer মানে হৈছে খেতিয়ক আৰু এই মানুহজনৰ নাম আমি গম পালো তেওঁৰ নাম কি ৰঘু বৰা he plows the land তেওঁ কি কৰিছে মাটি চহাই আছে now plowed মানে কি চহাই থকা খেতি কৰি আছে now he is resting under a tree এতিয়া তেওঁ এজোপা গছৰ তলত resting মানে জিৰণি লৈ আছে resting মানে জিৰণি লৈ থকা তাৰপৰা চোৱা এতিয়া ইয়াত কৈছে what happens today and every day যেটো আমাৰ সদায় বা দৈনন্দিন জীৱনত ঘটি আছে Arun Das drives a bus Arun Dase এখন বাছ চলাইছে যেটো কাম বৰ্তমানত হৈ আছে Miss Omiya Datta teaches English Omiya Datta কি কৰে ইংৰাজী শিকায় এটো শিকোৱাটো এটাকে তেওঁ সদায় শিকায় গতিকে এটো বৰ্তমান কাল বুজাইছে Raghu Bora plows the field Raghu Bora খেতি কৰি মাটি চহাইছে এটো কি বৰ্তমানত চলি থকা কাম What happened
in the past. ইয়াত কৈছে আগতে কি কাম হৈ গৈছিল past মানে হৈছে অতীত অতীত ইয়াতে তোমালোকে পিছত তোমালোকৰ এই কাল বা টেন্সৰ বিষয়ে পিছত ভালদৰে পঢ়িবলৈ পাবা এতিয়া থুলমুলকে অলপ বুজি থোৱা অৰুণ দাস drove a bus অৰুণ দাসে কি কৰিছিলে বাছ চলাইছিলে drove মানে হৈছে চলাইছিল আৰু এইটো যে চোৱা তোমালোকে drives মানে চলাই থকা কথাটো বুজাইছে আৰু যেতিয়া এই ড্ৰাইভ পিছত আগতে চলাইছিল তেতিয়া আমি কি শব্দটো ৰূপ সলনি হৈ কেনেকুৱা হৈ গৈছে চোৱা past tense-ত drove D-R-O-V-E drove মানে চলাইছিলে আগতেই চলাইছিল মানে মিছ অমিয়া দত্ত taught English তেনেদৰে চোৱা টিচেছৰ পৰা আমাৰ শব্দটো past tense-ত কি হৈছে taught মানে শিকাইছিল T-A-U-G-H-T taught মানে শিকাইছিল English ইংৰাজী শিকাইছিল ৰঘু বৰা plowed the field আৰু কি কৈছে এটো plowed ৰ পৰা আমাৰ past tense plowed হয় অতীতকাল বুজাইছে ৰঘু বৰাই মাটি চহাইছিল তাৰ পৰা চোৱা what is likely to happen in the future মানে কি ভৱিষ্যত ভৱিষ্যতত কি হ'ব পাৰে তোমালোকে চোৱাচোন অৰুণ দাস will drive the bus অৰুণ দাসে বাছ চলাব অৰুণ দাসে বাছ চলাব তেতিয়া কি হ'ব will শব্দটো যে আমি ভৱিষ্যতৰ কথা বুজোৱা হৈছে আৰু ড্ৰাইভটোৱে ৰূপ সলোৱা নাই will আহি গৈছে নহয় এই বিষয়ে তোমালোকক পিছত বহলাই আলোচনা কৰিম আমি অৰুণ দাস will drive the bus অৰুণ দাসে বাছখন চলাব মিছ অমিয়া দত্ত will teach English অমিয়া দত্তই কি কৰিব ইংৰাজী শিকাব ৰঘু বৰা will plowed the field ৰঘু বৰাই মাটি চহ কৰিব এতিয়া তোমালোকে চোৱাচোন এই বৰ্তমানত কি হ'ব পাৰে মই বেলেগ এটা শব্দ এটি বুজাই দিছো I go I went তাৰপৰা I will go অৰ্থাৎ মই গৈ আছো অৰ্থাৎ বৰ্তমান কালটো বুজাইছে মই I go মই মানে গৈছো I went মই কি গৈছিলো তো past tense-ত কি হৈছে গোৰ পৰা হলনি হয় ৰূপ হলনি হয় went past tense-ত মই গৈছিলো আৰু future tense-ত কি হল I will go অৰ্থাৎ মই যাম বুজি পালা নহয় এতিয়া তোমালোকে এতিয়া আমি নেক্সট তো এক্টিভিটি লৈ গৈ আছো Number 4 read the autobiography of Walter again and underline the following words living dancing flying help polluted wasted they all describe actions এতিয়া তোমালোকক কৈছে read the autobiography of Walter again
পানীয়ে লিখা আত্মজীৱনীখন পুনৰ পঢ়িব দিছে and underline the following words living dancing living মানে হৈছে বাস কৰা dancing dance কৰা নচা flying মানে উৰি যোৱা উৰি থকা help মানে সহায় কৰা polluted মানে প্ৰদূষিত হোৱা wasted মানে নষ্ট হোৱা এইবিলাক শব্দ কি কৰিছে আন্ডাৰলাইন কৰিব দিছে এনেদৰে আন্ডাৰলাইন কৰি আমি এইবিলাকে কি কৰিছে অ্যাকশন বুজাইছে মানে এইবিলাকে কাম কৰা বুজাইছে they all describe actions এই সকলোবিলাক শব্দই কি কৰিছে actions মানে কাৰ্য কৰা বুজাইছে now complete the table with action words এতিয়া তোমালোকক কি কৰিব দিছে what happens today and every day এই action word বিলাক যে আছে কাৰ্য কৰা শব্দবিলাক action মানে কৰা এই শব্দবিলাক বৰ্তমান কালত কি হয় ভৱিষ্যত কালত কি হ'ব past tense অতীত কালত কি হ'ব ইয়াত fill up কৰিব দিছে মানে এই খালি ঠাইবিলাক সম্পূৰ্ণ কৰিব দিছে কিছুমান দিয়া আছে কিছুমান দিয়া নাই যিবিলাকত দিয়া নাই তোমালোকক fill up কৰিব দিছে lives মানে বাস কৰা lives মানে কি বাস কৰা বাস কৰা এতিয়া বাস কৰিছিল বুলি ক'লে কি হ'ব lived l i v e t lived মানে বাস কৰিছিল বাস কৰিছিল এটো past tense হৈছে তেনেদৰে what is likely to happen in the future আৰু এটো future tense কি হ'বগৈ will live second 2 নম্বৰতে কি দিয়া আছে dance ইয়াৰ অতীতকাল দিয়া আছে আৰু ভূতকাল ভৱিষ্যৎকাল দিয়া আছে কিন্তু বৰ্তমান কাল দিয়া নাই ডান্স মানে কি কৰিছে নাচিছিল উইল ডান্স মানে নাচিব এতিয়া ইয়াতে নাচি থকা বৰ্তমান কালত কি হ'ব dances d a n c e s dances মানে নাচি থকা তাৰপৰা বা নচা flies মানে কি উৰা flies উৰি থকাটো এটা বৰ্তমানৰ কালত দি দিছে তোমালোকক flies flew কি হ'ব উৰি আছে flew মানে উৰিছিল will fly ইয়াত হ'ব will fly মানে উৰিব তাৰপৰা ইয়াত তোমালোকক বৰ্তমান কালত থকা শব্দটো দিয়া নাই অকল কি দিছে past tense মানে অতীত কালত থকা শব্দ ব্যৱহাৰ হোৱা শব্দটো দিছে help মানে সহায় কৰিছিল এতিয়া বৰ্তমান কালত কি হ'ব helps h e l p help মানে কি সহায় কৰা helps মানে সহায় কৰা help সহায় কৰিছিল will help মানে সহায় কৰিব pollutes মানে প্ৰদূষিত আৰু প্ৰদূষিত হৈছিল হলে কি হ'ব polluted p o l l u t e d polluted আৰু ভৱিষ্যৎ কালত কি হ'ব will pollute মানে প্ৰদূষিত হ'ব তাৰপৰা কি আছে তোমালোকৰ rights মানে কি
লিখা ৰাইটছ টুৰ বৰ্তমান কালটো দিয়া আছে মানে ডেইলি যেটো হয় লিখা লিখি আছে বা লিখা কাৰ্যটো বুজাইছে লিখা কাৰ্য এই লিখা কাৰ্যটোৰ past tenseত কি হ'ব শব্দটো wrote 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 মানে কি লিখিছিল তাৰ পৰা ফিউচাৰ টেন্সত কি হ'ব will write বুজি পালা নহয় এতিয়া নেক্সট টু আমি এক্টিভিটি লৈ যাম 5 নম্বৰতে দিয়া আছে look at the picture of the bottle of cough syrup এইটো কি কৈছে এটা কাহৰ ঔষধৰ বটল এইটো কাহৰ ঔষধৰ বটল cough syrup মানে কাহৰ ঔষধ some information has been given on the label of the bottle of medicine কি কৰে আমি যেতিয়া বস্তু কিনো সেই বস্তুবিলাকৰ ওপৰতে তোমালোকৰ কি প্ৰতিটো কথা ভালদৰে লিখা থাকে চাবাচোন তোমালোকে অনা যিকোনো খোৱা বস্তুৰ সামগ্ৰী বা যিকোনো ধৰণৰ খাদ্য সামগ্ৰী হওক বা যিকোনো ধৰণৰ বস্তুৰ ওপৰতে কি হয় এনেকৈ লেবেল মৰা থাকে ইয়াতে কাহৰ ঔষধটোৰ ওপৰতে ধুনীয়াকৈ লিখা আছে কি আছে কেফ্ৰি অৰ্থাৎ এই ঔষধটোৰ নাম কি কেফ্ৰি আৰু ইয়াতে তেতিয়া মানে ইয়াৰ মিয়াদ উকলিব বা মিয়াদ কেতিয়ালৈকে আছে কেতিয়ালৈকে আমি ইয়াক ব্যৱহাৰ কৰিব পাৰিম এই বিষয়ে ধুনীয়াকৈ ইয়াত লিখা আছে তোমালোকে এই বিষয়ে অলপ সতৰ্ক হ'বা কাৰণ আমি পুৰণি হৈ যোৱা যদি বস্তু আমি কিনি আনো বা ঔষধটো কিনি আনিলো তেতিয়া উলটাই আমাৰ বেছিহে বেমাৰ হ'ব নহয় নে ঠিক আছে এতিয়া চোৱা some information has been given on the label of the bottle of medicine কিছুমান দৰকাৰী ইনফৰমেশন হৈছে মানে কি খবৰ বা বাতৰি ইনফৰমেশন দিয়া আছে এই লেবেলৰ মানে ওপৰত যেটো লেবেল মৰা আছে তাৰ বটলটোৰ ওপৰত কিছুমান কথা আমি খবৰ আমি এই লেবেলটোৰ জৰিয়তে পাব পাৰো ওপৰত কভাৰ কৰা আছে যে ধুনীয়াকৈ লিখা আছে write them down এতিয়া ইয়াত লিখিব দিছে the name of the medicine is the name of the medicine মানে কি ঔষধ এই ঔষধৰ বটলটোৰ নামটো কি কেফ্ৰি CAFRF নহয় CAFFRI Caffrey the name of the medicine is Caffrey the date of the manufacturer is ইয়াত manufacturer তাৰিখটো দিয়া আছে অৰ্থাৎ প্ৰস্তুতকৰণৰ তাৰিখ ইয়াতে তোমালোকে স্পষ্ট হোৱা নাই তোমালোকে নিজৰ কিতাপখন ভালদৰে চাই লোৱাচোন manufacturer অৰ্থাৎ প্ৰস্তুতকৰণৰ তাৰিখটো দিয়া আছে কেতিয়া দিয়া আছে 18/8/2017 অৰ্থাৎ প্ৰস্তুত কেতিয়া কৰিছিলে কেতিয়া ঔষধটো বনাইছিলে 18 তাৰিখ 8 মাহ 2017 চনত বনাইছিলে এতিয়া যদি কিমান দিনলৈকে ইয়াৰ মিয়াদ আছে মিয়াদ উকলাৰ যদি সময় হৈ গৈছে তেন্তে আমি ইয়াক হয়তো ব্যৱহাৰ কৰিব নোৱাৰিম এতিয়া চোৱা the date of expiry is অৰ্থাৎ মিয়াদ উকলাৰ অৰ্থাৎ এই ইয়াৰ ব্যৱহাৰৰ সময়টো উকলি যোৱাৰ সময় কেতিয়ালৈকে আছে 21/7/2020 কেতিয়া এক্সপায়াৰ হ'ব 2020 চনৰ 7 মাহ
21 তাৰিখ 7 মাহ 2020 চনলৈকে আমি এই ঔষধটো ব্যৱহাৰ কৰিব পাৰিম। তাৰ পৰা কি কৈছে the price is অৰ্থাৎ আমাৰ যিটো এইটো দৰবৰ বটলটো ইয়াতে আমি দামটো লিখা আছে। এতিয়া তোমালোকক যদি দোকানীয়ে বেছি দাম কৈ দিয়ে বা বেছি দাম বিচাৰে, বেছি পইচা বিচাৰে, তেতিয়া তোমালোকে এই ইয়াতে থকা প্ৰাইচটো ধুনীয়াকে চাই ল'বা প্ৰাইচ কিমান দিয়া আছে আৰু তোমালোকে কেতিয়াও বেছিকৈ নিদিবা। The price is rupees 47 কিমান টকা 47 অৰ্থাৎ 47 টকা এই ঔষধৰ দাম 47 টকা। এতিয়া তোমালোকে বুজি পালা নিশ্চয় ধুনীয়াকৈ তোমালোকে এই কাৰণে বস্তুটো কিনাৰ আগতে ভালদৰে চাই ল'বা দেই। এতিয়া তোমালোকক এটা গৃহ কাৰ্য দিম। তোমালোকে ভালদৰে ঘৰত পাঠটো আকৌ পঢ়িবা। হোমৱৰ্ক দিছো। হোমৱৰ্ক তোমালোকক মই একেটা শব্দৰ অৰ্থ থকা শব্দ বুজাইছিলো নহয়, বিউটিফুল শব্দটো নহয় জানো, তেনেদৰে মই আন এটা তোমালোকক ৱৰ্ড দিম, তাৰ পৰা তোমালোকে গৃহ কাৰ্যটো কৰি আনিবা। ফাইণ্ড লিখি লোৱা তোমালোকে গৃহ কাৰ্যটো। ফাইণ্ড আউট words which have similar meanings with the word ugly অৰ্থাৎ তোমালোকক মই এই আগলি মানে দেখিবলৈ বেয়া বা বেয়া, এইটো বিউটিফুলৰ যেনেদৰে বহুত কেইটা মিনিং আছিলে, তেনেদৰে আগলি শব্দৰো বহুত কেইটা একে অৰ্থ থকা শব্দ আছে, তোমালোকে লিখি আনিবা, হ'বনে? আৰু এটা দিছো, write five sentences, write 5 sentences about water অৰ্থাৎ পানীৰ বিষয়ে 5 খাৰি বাক্য লিখি আনিবা ধুনীয়াকৈ।
এতিয়া পাঠটো তোমালোকে ভালদৰে বুজি পালানে? আমি ইয়াৰ নেক্সট এক্টিভিটি বিলাকৰ বিষয়ে অহাকালি আকৌ আলোচনা কৰিম। তোমালোকে পাঠটো আগতীয়াকৈ অলপমান পঢ়ি থাকিবা দেই। ইয়াৰ উপৰি তোমালোকে ইংৰাজীৰ উপৰিও বাকী বিষয়বিলাকৰ ওপৰতো আলোচনা কৰিবা ধুনীয়াকৈ, সদায় পঢ়ি থাকিবা। আৰু কৰবাত বাহিৰতো নোযোৱাটোৱেই ভাল এইকেইদিন। ইয়াৰ উপৰিও যদিহে আমাৰ উপায় নোহোৱাত যাব লগাও হয়, তোমালোকে মাস্ক পিন্ধি যাবা। মাস্কখন পিন্ধিলে আমাৰ মানে বেমাৰ বিয়পাত অকণমান মানে বেমাৰটো বিয়পাত অকণমান দিগদাৰ হয়, সহজে নিবিয়পে বেমাৰ। এতিয়া তোমালোকে ভালদৰে ঘৰত থাকা, সুৰক্ষিত থাকা। Stay home and stay safe. Thank you.